গোলাঘাটত ভালেকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজি শুভ উন্মোচন হ'ল সুবাস নামৰ এখন অত্যাধুনিক 14টা ৰুমযুক্ত হোটেল। উল্লেখযোগ্য যে গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত প্ৰতিষ্ঠিত গাইনকলজিষ্ট ডাক্তৰ ৰাখী দত্ত উন্মোচন কৰা ধুনীয়া সুবাস হোটেল উন্মোচিত কাৰ্যসূচীত তিতাবৰ প্ৰেছ ক্লাবৰ সম্পাদক ইউছুফ আলী, টাইমেট্ৰৰ সাংবাদিক সাজিদ হুছেইন, আজি খবৰৰ সাংবাদিক চন্দন কলিতা, সমাজকৰ্মী বাতিল জামান, বিশিষ্ট ব্যৱসায়ী দীপমাইনৰ উপৰিও স্থানীয় ভালেকেইজন শুভাকাংক্ষী যুৱক-যুৱতী উপস্থিত থকা পৰিলক্ষিত হয়। প্ৰতিটো ৰুমতে অত্যাধুনিক লেট্ৰিন বাথৰুম আৰু দেশী বিদেশী যিকোনো সম্ভ্ৰান্ত ব্যক্তি অথবা পৰিয়াল থকাৰ খোৱা সুব্যৱস্থা হৈছে বুলি সুবাস হোটেলৰ স্বত্বাধিকাৰী গিয়াছ হুছেইনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। দেখা গৈছে যে গোলাঘাটৰ ভিতৰতে সুবাস হোটেলে এক বিশেষ যাত্ৰা বহন কৰিব বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে আশা প্ৰকাশ কৰিছে। গোলাঘাটৰ পৰা নজৰুল হুছেইনৰ ৰিপৰ্ট, নিউজ 8 আছাম লাইভ। বেলেগ যাত্ৰীসকলে আহক, ইয়াত আমাৰ ধুনীয়াকৈ থাকিব পাৰিব, বনায়ো খাব পাৰিব। আমাৰ হোমষ্টে মানে তাৰো এটা আমি অপশ্যন ৰাখিছোঁ। আমি আহ্বান জনাম যে আপোনালোকে গোলাঘাট আহিলে অন্ততঃ এবাৰ ইয়াত সোমাই যাবলৈ মই অনুৰোধ জনালোঁ। নিশ্চয়কৈ পাৰিব, নিশ্চয়কৈ। আমি সকলোৰে কাৰণে আমি এখন সকলোৰে সুবিধা হোৱাকৈ আচলতে আমি এই হোটেলখন ইয়াতে আজি আমি আৰম্ভ কৰিছোঁ। ইয়াত ধুনীয়াকৈ থাকিব পাৰিব আৰু আমি খোৱাৰো ইয়াত মানে সুন্দৰ খোৱাৰো ব্যৱস্থা আমি কৰি দিম। ভাড়াবিলাক আমি এতিয়ালৈকে কথা পাতি খুব ৰিলায়েবল হ'ব। আমাৰ বৰ বিশেষ মানে বৰ বেছি কষ্টলি নহয়, খুব ৰিলায়েবল আমি এটা দাম আমি ৰাখিবলৈ বিচাৰিম। আৰু সেইখিনি ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে। আমি হয়তো আৰু অলপ সময়ৰ পাছতে আমাৰ মানে ৰুমৰ যিটো ৰেট থাকিব সেইটো আমি ডিক্লেয়াৰ কৰিম।